মনে মনে আজি মই বহুত কান্দি থাকোঁ। কি হ'ল আজি মোৰ দিনটো ইমানকৈ পঢ়ি থকাৰ পাছতো যে মোৰ এইচএছ ৰিজাল্টটো ভাল নহ'ল। কিয় কাৰণে ভাল নহ'ল? ইমানখিনি দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ, এই কষ্টবিলাক আজি কি হ'ল? ইমানখিনি নপঢ়াকৈ অ'ত ত'ত ঘূৰি ফুৰি আজি এতিয়া ভাল ৰিজাল্ট কৰিছে, কিন্তু মই দেখোন আজি ইমানকৈ কষ্ট কৰাৰ পাছতো আজি মই ভাল ফল পোৱা নহ'ল। কিন্তু কথা এটা মনত ৰাখিবা, তুমি যিমান নম্বৰ পাইছে এইটো তোমাৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে। তুমি পঢ়ি যিমান জ্ঞান অৰ্জন কৰিছা এইটোৱে তোমাৰ ভৱিষ্যত নিৰ্ধাৰণ। এই কিতাপখন পঢ়ি যে মই এটা ভাল নম্বৰ পাম, এই কিতাপখন পঢ়ি যে মই চাকৰি পাম, কেতিয়াও এই কিতাপখন পঢ়ি মই জ্ঞান অৰ্জন কৰিম, এই কিতাপখন পঢ়ি মই ডাঙৰ মানুহক সন্মান কৰিব শিকিম, এই কিতাপখন পঢ়িয়ে মই কৰ্ম কৰিব শিকিম। এই কিতাপবোৰৰ জৰিয়তে মই সকলোবোৰ জীৱনৰ জ্ঞানৰ অৰ্জন কৰিবলৈ চেষ্টা কৰিম। হয়তো সি পৰীক্ষাত আজি মোতকৈ বেছি নম্বৰ পাবও পাৰে, হয়তো সি মোতকৈ আজি পৰীক্ষাত বেছি ভাল ফল দেখাবও পাৰে। জীৱন আমাৰ কাইলৈ শেষ নহয়। অকল আমাৰ নম্বৰ পাবৰ কাৰণে আমাৰ জীৱনটো মা দেউতাই জন্ম কৰা নাই। আমাক জীৱনত বহুত কাম কৰিবৰ কাৰণে আমাক মা দেউতাই জন্ম কৰিছে। গতিকেলৈ তুমি নিজকে মটিভেট কৰিবা, নিজকে বুজাবা, নিজকে কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিবা।